আজিৰ ভিডিঅ'ত আমি তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিছেই। বৰ্ধিত গ্ৰেড পে'ড ৬,২০০ টকা প্ৰদানৰ দাবী। দ্বিতীয় খবৰটো হৈছে কেজুৱেল মাষ্টাৰল ফিক্স পে' কৰ্মচাৰীসকলৰ লগত জড়িত। আৰু তৃতীয় খবৰটো হৈছে পেঞ্চনাৰসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ৰায়দান আহিছে মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। আৰু কি এই খবৰ আছে, গোটেইখিনি কথা আমি চাম। এই তিনিটা খবৰ আজিৰ ভিডিঅ'ত আমি চাবলৈ চেষ্টা কৰিম। আহক আমি প্ৰথম খবৰটোলৈ আহিছোঁ আৰু খবৰটো আপোনালোকে স্ক্ৰীণত ইয়াতে দেখিছে। বৰ্ধিত গ্ৰেড পে' ৬,২০০ টকা প্ৰদানৰ দাবী। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে প্ৰথমবাৰৰ বাবে যদি এই চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক সদায় পাই থাকিবৰ কাৰণে। এতিয়া আমি খবৰটোলৈ আহিছোঁ, ইয়াতে চাওক। বৰ্ধিত গ্ৰেড পে' ৬,২০০ টকা প্ৰদানৰ দাবী কৰা হৈছে। আৰু ইয়াতে চাওক 14 ডিচেম্বৰ তাৰিখে এই খবৰটো ওলাই আহিছিলে। প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত কৰ্মৰত সহস্ৰাধিক কনিষ্ঠ সহায়ক। চৰকাৰে নিৰ্ধাৰণ কৰা গ্ৰেড পে' অনুযায়ী কনিষ্ঠ সহায়কসকলে আজি পৰ্যন্ত লাভ কৰা নাই দৰমহা। ৰাজ্য চৰকাৰে 2022 চনত ADREৰ জৰিয়তে তৃতীয় বৰ্গৰ কনিষ্ঠ সহায়ক পদত স্নাতক আৰু কম্পিউটাৰ ডিপ্ল'মাত থকা প্ৰাৰ্থীক মাধ্যমিক শিক্ষা বিভাগৰ অধীনস্থ বিদ্যালয়ত কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। নিযুক্তি পত্ৰত উল্লেখিত বেতনৰ হাৰ পে' বেণ্ড 2 অনুসৰি 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে' 5,600 টকাৰ লগতে RPO 2017 অনুসৰি অন্যান্য ভাত্তা। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি FCP 18/2017/26 25 আগষ্ট 2027 মতে ROPৰ নিয়মাৱলী কিছু অংশ সংশোধিত কৰা হয় আৰু আছাম গেজেটত 29 ছেপ্টেম্বৰ 2018 চনত প্ৰকাশ কৰা অনুসৰি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলৰ গ্ৰেড পে' ক্ৰমে 6,200 আৰু 8,000 টকালৈ বৃদ্ধি কৰা হয়। সেইমৰ্মে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি GBEST ৰেচনেলাইজেশ্যন 2/2019/89 অনুসৰি 2021 চনৰ 25 মাৰ্চত সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰিছিল। উক্ত জাননী অনুসৰি 2022 বৰ্ষৰ আগতে নিযুক্তি যোৱা পুৰণি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলে ক্ৰমে 6,200 আৰু 8,000 টকাৰ গ্ৰেড পে' লাভ কৰি আহিছে। কিন্তু 2023 বৰ্ষৰ পাছত মাধ্যমিক বিদ্যালয়ত নিযুক্তি পোৱা কনিষ্ঠ সহায়কসকলে সংশোধিত গ্ৰেড পে' 6,200 টকা অনুসৰি আজিও দৰমহা লাভ কৰা নাই। এই সন্দৰ্ভত অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সংস্থাই মাধ্যমিক শিক্ষা সঞ্চালকক লিখিতভাৱে গ্ৰেড পে' 6,200 টকা অনুসৰি দৰমহা দিবলৈ অনুৰোধ জনাইছিল। কিন্তু আজি পৰ্যন্ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকে নৱনিযুক্ত কনিষ্ঠ সহায়কসকলক বৰ্ধিত গ্ৰেড পে' অনুসৰি দৰমহা প্ৰদান নকৰিলে। চৰকাৰে অনুমোদন জনোৱাৰ পাছতো কেৱল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্বহীনতাৰ বাবে নৱনিযুক্ত কনিষ্ঠ সহায়কসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে শীঘ্ৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি বৰ্ধিত গ্ৰেড পে' অনুসৰি দৰমহা প্ৰদান কৰিবলৈ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সংস্থাৰ সভাপতি ৰাজজ্যোতি গগৈ আৰু সম্পাদক নুপুৰ চৌধুৰীয়ে চৰকাৰক আহ্বান জনাইছে। তো দেখিলে ইয়াতে সমগ্ৰ কথাখিনি যে তেওঁলোকৰ যিটো 5,600 টকা গ্ৰেড পে' আছিলে সেইটো তেওঁলোকে 6,200 টকাৰ কাৰণে দাবী উত্থাপিত কৰা হৈছে ইয়াতে। এতিয়া আমি আহিছোঁ আজি দ্বিতীয় খবৰটোলৈ। আজিৰ ভিডিঅ'ৰ দ্বিতীয় খবৰটো আপোনালোকে এতিয়া স্ক্ৰীণত দেখিবলৈ পাইছে। কেজুৱেল ফিক্স পে' কৰ্মচাৰীক সৰবৰাহ বানচ 50% আদায় দিয়াত অসন্তুষ্টি। কৰ্মচাৰী সুৰক্ষাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী। আৰু এই খবৰটো 13 ডিচেম্বৰ তাৰিখে ওলাই আহিছিলে। কেজুৱেল মাষ্টাৰল ফিক্স পে' কৰ্মচাৰীসকলৰ কাৰণে ইয়াতে লিখিছে, কেজুৱেল মাষ্টাৰল ফিক্স পে' কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, মৃত কৰ্মচাৰীসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা সুনিশ্চিত কৰা, অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ দাবী
কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খেলপথাৰত সদৌ অসম ফিক্স পে মাষ্টাৰ ৰোল কেজুৱেল কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশেষ অভিৱৰ্তনৰ এই কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হয়। অসম চৰকাৰে এই কৰ্মচাৰীসকলক প্ৰদান কৰা 50% ঘৰ ভাড়া বানচ আদায় দিয়াৰ বাবে প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জনায়। অসম চৰকাৰৰ অধীনস্থ 52টা বিভাগৰ কেজুৱেল ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ বিশেষ অভিৱৰ্তন 2017 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে 13,000 ফিক্স পে মাষ্টাৰ ৰোল কেজুৱেল কৰ্মচাৰীক নিয়মীয়া দৰমহা দিয়াৰ নিৰ্দেশ প্ৰদান কৰাৰ কথা উল্লেখ কৰে। কিন্তু বিগত 11 জানুৱাৰীত অসম চৰকাৰ আৰু কৰ্মচাৰী পৰিষদৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে এইসকল কৰ্মচাৰীৰ ঘৰ ভাড়াৰ বানাচ আদায় কৰাৰ কৰ্মচাৰীৰ ঘৰ ভাড়া বানাচৰ কেৱল আদায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে এইসকল কৰ্মচাৰী ঘৰ ভাড়া বানাচৰ কেৱল 50%হে আদায় দিয়াৰ নিৰ্দেশনা চৰকাৰে প্ৰেৰণ কৰে। এই কাৰ্যত কৰ্মচাৰীসকলে দুখ আৰু অসন্তোষ প্ৰকাশ কৰে। কিন্তু ইমান দিনে বঞ্চনাৰ পৰা 50% মুক্তিৰ বাবে মুখ্যমন্ত্ৰীৰ শলাগ লয়। এই ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে অনাদায় 50% দিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে। ইয়াৰ লগতে আজিৰ সভাৰ পৰাই সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাত শীঘ্ৰে অন্তৰ্ভুক্তি, অন্যান্য নিয়মীয়া কৰ্মচাৰীৰ নিচিনাকৈ সম তথা সকলো সুবিধা প্ৰদান আৰু মৃত কৰ্মচাৰীৰ ক্ষেত্ৰত এককালীন সাহায্য আগন্তুক বিধানসভাৰ অধিৱেশনৰ পূৰ্বেই চৰকাৰক দিয়াৰ দাবী কৰে। তো দেখিছে ইয়াতে কেজুৱেল মাষ্টাৰ ৰোল, তাৰপিছত আপোনাৰ ফিক্স পে, তেওঁলোকৰ কাৰণে এই খবৰটো ওলাই আহিছিলে। এতিয়া আমি তৃতীয় খবৰটো লৈ আহিছোঁ আৰু সেই তৃতীয় খবৰটো পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ৰায়দান আছে, সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। 2025 চনৰ 14 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে অৱসৰৰ দিনটোত সেৱাত থকা কৰ্মচাৰীসকলে সংশোধিত পেঞ্চনৰ অধিকাৰী। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 2 অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। 2016 চনৰ 31 মাৰ্চত অৱসৰ গ্ৰহণ কৰা আপিলকাৰীসকলে অসম ৰাজ্যিক বিদ্যুৎ বৰ্ড আৰু ইয়াৰ উত্তৰাধিকাৰী কোম্পানীসমূহৰ সংশোধিত দৰমহা বিধি 2017, ইয়াৰ পাছত 2017 চনৰ নিয়ম বুলি কোৱা হ'ব দ্বাৰা প্ৰৱৰ্তন কৰা দৰমহা পুনৰীক্ষণৰ অধিকাৰী নেকি, সেই বিষয়টোকে কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। 2জন আপিলকাৰীয়ে 2016 চনৰ মাৰ্চ মাহত মাহটোৰ শেষৰ দিনটোৰ আগতে ছুপাৰ এনুৱেশ্যনৰ বয়স 60 বছৰ লাভ কৰিছিল। মৌলিক নিয়ম FR 56 কৰ দ্বাৰা তেওঁলোকৰ অৱসৰৰ সময় মাহৰ শেষৰ দিনটোত বিয়লি অৰ্থাৎ 2016 চনৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে যিসকল কৰ্মচাৰীৰ অৱসৰৰ তাৰিখ সেই মাহৰ শেষৰ দিনটোৰ বিয়লিলৈকে বৃদ্ধি কৰা হয়, য'ত তেওঁলোকে ছুপাৰ এনুৱেশ্যনৰ বয়স লাভ কৰে, তেওঁলোকক সেইদিনা সেৱাত থকা বুলি গণ্য কৰা হয়। ফলস্বৰূপে তেওঁলোকে সেই নিৰ্দিষ্ট তাৰিখৰ সেৱাত থকা কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য পুনৰীক্ষণ সুবিধা প্ৰদান কৰাৰ অধিকাৰী। তো দেখিছে পেঞ্চন সম্পৰ্কীয় এই খবৰটো আমি গোটেইখিনি কথা ইয়াতে চালোঁ।